মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আগত আপুনি ৮,১৯৬ জন গৃহৰক্ষীৰ জনক সংস্থাপন দিয়ক, তাৰপিছত আপোনালোকে ৫,০০০ লয়, ১০,০০০ লয়, ৫০,০০০ লয়, আমাৰ ক'ব লগা নাই। অতি সোনকালে এই গৃহৰক্ষীৰ প্ৰশিক্ষণটো বন্ধ কৰক। যিমান গভৰ্ণমেণ্টৰ আণ্ডাৰত আমাৰ গৃহৰক্ষীৰ জন আছিল সেইবিলাক উদ্ৰ কৰি তেওঁলোকে প্ৰাইভেট ছিকিউৰিটিৰ ব্যৱস্থা কৰিছে। আমি আজি ৩ দিন আগত মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় গৃহৰক্ষীৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ ফেচবুক পোষ্টত আমি পাইছোঁ যে অসমত নতুনকৈ গৃহৰক্ষীৰ জন ৫,০০০ গৃহৰক্ষীৰ জন নিযুক্তি দিব। সেয়ে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে অতি সোনকালে এই গৃহৰক্ষীৰ প্ৰশিক্ষণটো বন্ধ কৰক। কাৰণ অসমত প্ৰায় ২৪,৬৯৬ জন গৃহৰক্ষীৰ জন আছে, তাৰে ১০,৫০০ গৃহৰক্ষীৰ জন পুলিচৰ আণ্ডাৰত আছে আৰু ৬,০০০ গৃহৰক্ষীৰ জন প্ৰাইভেট এজেঞ্চিৰ আণ্ডাৰত আছে। টোটেল ১৬,৫০০ গৃহৰক্ষীৰ জন কৰ্তব্যত আছে আৰু ৮,১৯৬ জন গৃহৰক্ষীৰ জন আজিলৈকে বছৰ বছৰ ধৰি ঘৰত বহি থাকিব লগা আছে। সেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আগত আপুনি ৮,১৯৬ জন গৃহৰক্ষীৰ জনক সংস্থাপন দিয়ক, তাৰপিছত আপোনালোকে ৫,০০০ লয়, ১০,০০০ লয়, ৫০,০০০ লয়, আমাৰ ক'ব লগা নাই। আগত প্ৰথমে আমাৰ গৃহৰক্ষীৰ জনৰ সমস্যা সমাধান কৰক। কাৰণ গৃহৰক্ষীয়ে আইন উলংঘ কৰি তেওঁলোকে কেনেকৈ বেটেলিয়নৰ কাহিলীপাৰাৰ পৰাই একাডেমি লাচিত বৰফুকন একাডেমিত প্ৰশিক্ষণ দিয়াৰ কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে। কাৰণ তেওঁলোকক বাৰম্বাৰ আমি এপ্লিকেশ্যনৰ যোগেদি, তেওঁলোকক স্মাৰক পত্ৰৰ যোগেদি, তেওঁলোকক সাক্ষাৎকাৰৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ৰূপেশ গোৱালা মন্ত্ৰীক, গৃহৰক্ষী মন্ত্ৰীক আমি নিবেদন জনাই আহিছিলোঁ। তেওঁলোকে আমাৰ নিবেদন আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু সেয়েহে তেওঁলোকে গুৰুত্ব নিদি নতুনকৈ ৫,০০০ যি গৃহৰক্ষীৰ জন প্ৰশিক্ষণ দিম বুলি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তটো অতি সোনকালে বাতিল কৰাৰ কাৰণে আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই দাবী জনাইছোঁ। অনাগত দিনত আমি কৰ্মবিৰতি, অৱস্থান ধৰ্মঘট, জংগী আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তাৰ বাবে যদি কিবা অঘটন পৰিস্থিতি হয়, তাৰ বাবে দায়ী অসম চৰকাৰ, মাননীয় গৃহ বিভাগ, মাননীয় গৃহ সচিব মহোদয় দায়ী হ'ব। কাৰণ তেওঁলোকক আমি কৈছোঁ যে আমাৰ গৃহৰক্ষীৰ জনে এখন যদি থানাত গৃহৰক্ষী নাথাকে তেতিয়া গৃহৰক্ষীৰ থানা নচলে। এটা যদি ট্ৰাফিক পইণ্ট নাথাকে, ট্ৰাফিক পইণ্টত গৃহৰক্ষী যদি নাথাকে ট্ৰাফিক পইণ্ট নচলে। যদি ৰাস্তাত ৰোড চিএম যোৱা অৱস্থাত যদি ৰোড আমি কৰিব লগা হয় তেতিয়া গৃহৰক্ষী নহ'লে চিএম যাব নোৱাৰে। সেইটো কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আৰু আমাক পেটত লাত নামাৰিব, আমাক জীয়াই থাকিবলৈ আপুনি শক্তি দিয়ক। কাৰণ আমাৰ পৰিয়াল চলিবলৈ আপুনি আমাক সকাহ দিয়ক, আমাৰ ল'ৰা ছোৱালী স্কুলত পঢ়িবলৈ আমাক সকাহ দিয়ক। আপুনি যদি নতুনকৈ ৫,০০০ গৃহৰক্ষীৰ জন লয় তেতিয়া আমাৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। এনে আমাৰ ৮,১৯৬ জন গৃহৰক্ষী ঘৰত বছৰ বছৰ ধৰি বহি থাকিব লগা হৈছে। আজিলৈকে তেওঁলোকে সংস্থাপন দিব পৰা নাই, আজিলৈকে পোষ্ট বৃদ্ধি কৰিব পৰা নাই, যাৰ ফলত আজি শিলচৰ মেডিকেল কলেজ উদ্ৰ হৈছে, গুৱাহাটী মেডিকেল কলেজ উদ্ৰ হৈছে, ল' কলেজ উদ্ৰ হৈছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই আমাৰ সংগঠনৰ ল'ৰাক উদ্ৰ কৰিছে, নেহেৰু পাৰ্ক উদ্ৰ কৰিছে, শ্ৰদ্ধাঞ্জলি পাৰ্ক উদ্ৰ কৰিছে, ONGC গেছ উদ্ৰ কৰিছে। যে এইবিলাক কি কাৰণত উদ্ৰ কৰি হৈ আছে? যিমান গভৰ্ণমেণ্টৰ আণ্ডাৰত আমাৰ গৃহৰক্ষীৰ জন আছিল সেইবিলাক উদ্ৰ কৰি তেওঁলোকে প্ৰাইভেট ছিকিউৰিটিৰ ব্যৱস্থা কৰিছে। যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ কৰিছোঁ বাৰম্বাৰ, অতি সোনকালে গৃহৰক্ষীৰ ন্যায় দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ।